আসসালামু আলাইকুম। এয়া দেখিছেনে কঁঠাল। এইকেইদিন অকল কঁঠাল 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 কঁঠালেই খাই থকা হৈছে। আমাৰ বেটীয়ে যে ইমানেই ভাল পায় কঁঠাল খাই, এইজনী হৈছে তম্বিয়া, কঁঠালৰ ৰজা। অকল ইমান লাজ কৰিছে এতিয়া। অকল নানীয়েকক কৈ থাকে কঁঠাল ভাঙা নানি, কঁঠাল ভাঙা নানি, অকল কঁঠাল ভাঙাকৈ কঁঠাল খাই তাই ইমানেই ভাল পায়। মই মানে ভালেই পাওঁ, কিন্তু কঁঠালটো ভাল হ'ব লাগে। এইটো কঁঠাল ভালেই ওলাইছে বাৰু। ভালেই মানে কেঁচা নিচিনা হৈ থাকিলে ভাল লাগে, বেছি লেপলেপীয়া হৈ থাকিলে মোৰ ঘিণ লাগে খাবলৈ। এতিয়া তাই নানীয়েকক কৈছে বেছি হৈছে নানি, আমাৰ বেছি। এয়া তম্বিয়াই মুখখন ঢাকি লুকাই লুকাই খাইছে। তম্বিয়া, এয়া নানীয়ে এগালমান ভাঙি দিছে, খা। এয়া কঁঠাল কিমান খাম আৰু, আমি তিনিজনীহে, মইতো ইমান নাখাওঁ। মোৰ এইকেইটাই বেষ্ট আৰু, মই ইমান খাব নোৱাৰোঁ। তাতে এইকেইদিন যিখন গৰম পৰিছে, কঁঠাল খা আৰু গাত কি মানে ঘামচি তোল। ঘামচি মানে ঘামচি উঠিছে নিছো ন, নাই উঠা। কঁঠাল খোৱা খুব ঘামচি এগাল উঠাই লোৱা। গৰম যিখন, ওপৰত গৰম, তাৰপিছতে কঁঠাল। আপোনালোকে কঁঠাল খাইছেনে ৰাইজ? মই খাইছোঁ আৰু ইমান নহয়। বেছিকৈ মানে তম্বিয়া আৰু নানীকে খাইছে দেই। দুইজনীয়ে, মইতো ইমান নাখাওঁ জানেনে। মইতো খুব কম খাওঁ, মই যিকোনো বস্তু খুব কম খাওঁ। কিন্তু আমাৰ তম্বিয়া আৰু নানীয়েকে কঁঠাল এটা ভাঙি লৈ হাঁহিছে দুইজনীয়ে খাই থাকে বহি লৈ। এইফালে এফালৰ পৰা আহে তম্বিয়া, কঁঠাল এটা ভাঙাচোন নানি। এইফালৰ পৰা আহিব দাদা, মই যোৱাৰ লগে লগে কঁঠাল এটা আনি থৈছোঁ ভাঙচোন ধৰি। অকল সিহঁতৰ কঁঠাল। আকৌ কঁঠালবোৰ গছত লমা লমে, দাদাৰ ঘৰতে কঁঠাল চাবানে, আমাৰ ঘৰতে কঁঠাল চাবানে, কঁঠালেই কঁঠাল। সেয়া এইকেইটাকে খাইছোঁ আৰু ইয়াতকৈ নোৱাৰোঁ আৰু। আজিলৈ ইমানেই আৰু, কঁঠাল খোৱা ভিডিঅ' এটা বনালোঁ। এইকেইদিন যিখন গৰম পৰিছে, ক'তো ওলাইও যাব নোৱাৰি, ভিডিঅ' এটা বনাবলৈ যাব নোৱাৰি। এনেকুৱা গৰমখনত ক'তোৱেই নোৱাৰি। মই মানে ভিডিঅ' চিডিঅ' চব এইবিলাক বনোৱা বাদেই দিলোঁ আৰু দেই। গৰমতকৈ আৰু গৰমত ওলাই গৈ ঘামচি এগাল তোলাতকৈ চিডিঅ'য়ে নবনাওঁ, যা যি হয় হৈ থাক। মই নোৱাৰোঁ আমাৰ ৰ'দত ঘূৰি ফুৰিবলৈ। ক'ৰবাত যাবলৈ হ'লেও মানে পিছবেলাহে ওলাই যাওঁ মই, তেনেকুৱা। আজিলৈ বাই বাই।